তো আজি টপিকটো হ'ল লিখাই আছে, গতিকে গমেই পাইছে যে ত্ৰিভুজ। তো ত্ৰিভুজৰ মানে কোন যে আছে, কোন কেনেকৈ ওলাব লাগে। ধৰি লোৱা এইটো এটা ত্ৰিভুজ, এইটো এটা কি হ'ল ত্ৰিভুজ। যদি এইটোৰ কোণৰ মাপ যদি 60 ডিগ্ৰী দিয়া থাকে, এইটো যদি 60 ডিগ্ৰী দিয়া থাকে, তেনেহ'লে এইটো কিমান হ'ব। মানে কুৱেশ্যনত এনেকুৱা আহে, পৰীক্ষাত মানে সদায় আহে এইবিলাক। 6ৰ পৰা 8লৈকে, কেতিয়াবা 9 10 দি দিয়ে। এইটো মানে কোণৰ মানে এটা বেজিক্স ফৰ্মুলা আছে। তো তাৰ আগতে আমি জানিব লাগিব যে এই তিনিটা কোণ যোগ কৰিলে কিমান ডিগ্ৰী হয়, এইটো জানিলে আমি এইটো ক'ব পাৰিম। গতিকে এই তিনিটা মানে যিকোনো আকৃতিৰে হওক, মানে যিকোনো শ্বেপৰে হওক ন কিয়, যদি তিনিটা কোণ থাকে তাত কিমান ডিগ্ৰী হ'ব, 180 ডিগ্ৰী হ'ব। অৰ্থাৎ আমি এইটো বুজিব পাৰিলোঁ যে যিকোনো ত্ৰিভুজৰ তিনিটা কোণ মিলি সদায় 180 ডিগ্ৰী। তো এতিয়া আমি লিখিম যিকোনো ত্ৰিভুজৰ তিনিটা মুঠ কোণৰ সমষ্টি, তিনিটা মুঠ কোণৰ সমষ্টি মানে বুজিব লাগিব মানে যোগফল তিনিটা কোণৰ সমষ্টি যোগফল সদায় কিমান ডিগ্ৰী হ'ব, যে লিখা আছে যে যিকোনো ত্ৰিভুজৰ তিনিটা মুঠ কোণৰ সমষ্টি বা যোগফল 180 ডিগ্ৰী। কিমান ডিগ্ৰী, 180 ডিগ্ৰী। তো কোণবোৰক আমি সদায় কিহত প্ৰকাশ কৰোঁ, ডিগ্ৰীত প্ৰকাশ কৰোঁ। এইটো আমি সকলোৱে জানো। গতিকে বুজিব লাগিব যে যিকোনো ত্ৰিভুজ তোমাৰ লাগিলে, ধৰি লোৱা এক্সাম্পল হিচাপত তোমাৰ যদি এনেকুৱা ত্ৰিভুজ হয়, তথাপিও এই তিনিটা কোণ মিলি কিমান ডিগ্ৰী হ'ব, 180 ডিগ্ৰী। গতিকে এইটো আমি বুজিব লাগিব যে এইটো যিকোনো ত্ৰিভুজৰ যিকোনো আকৃতিৰ হ'ব লাগিব। হ'বলৈ হ'লে কি, তাৰ ভিতৰৰ কোণৰ সমষ্টি সদায় 180 ডিগ্ৰী। এই তিনিটা কোণৰ যোগফল, এইটো প্লাছ, তাৰপিছত এইটো প্লাছ, এইটো প্লাছ, এই তিনিটা কোণৰ যোগফল কিমান ডিগ্ৰী হ'ব, 180 ডিগ্ৰী। গতিকে এতিয়া আহা, মানে যদি কোনো এটা মানে টপিক শিকা, মানে একেবাৰে কমপ্লিট নলেজ শিকিব লাগিব যিকোনো ক্ষেত্ৰতে হওক। মই অকল এই ত্ৰিভুজৰ ক্ষেত্ৰত নহয়, যি তুমি স্কুলৰ হওক বা তুমি যিকোনো মানে আন কোনো কৰ্ম যদি শিকা, তাৰপিছত যদি কোনো কাম নিজে শিকিবলৈ চেষ্টা কৰা, বা আন কাৰোবাৰ ওচৰত যদি শিকা, একেবাৰে কি কৰিব লাগিব, কনচেপ্ট নলেজ, একদম ফুল নলেজ তুমি শিকিব লাগিব। তেতিয়াহে তোমাৰ নলেজখন কভাৰ হৈ যাব। তো মনত ৰাখিলে হ'ল যে যিকোনো ত্ৰিভুজৰ তিনিটা মুঠ কোণৰ সমষ্টি বা যোগফল 180 ডিগ্ৰী। তো এইটো লাগিলে যি ধৰণৰ বা যিকোনো ত্ৰিভুজে হ'ব পাৰে, তথাপিও তাৰ কোণৰ মাপ কিমান ডিগ্ৰী হ'ব, 180 ডিগ্ৰী। তো এতিয়া ধৰি লোৱা এইটো এটা কি হ'ল, ত্ৰিভুজ হ'ল। তো মানে এইটো কোণ ওলাব লাগে, অকল কোণ, মানে ত্ৰিভুজৰ বিভিন্ন কোণ ওলাব লাগে, অকল কোণ উলিওৱাৰ ক্ষেত্ৰত, কোণ উলিওৱাৰ ক্ষেত্ৰত মানে লাগিলে যিকোনো ধৰণৰ নহওক কিয়, মানে এইটো কোণ হিচাপত ত্ৰিভুজৰ বিভিন্ন নাম আছে। মানে কোণ হিচাপত ত্ৰিভুজৰ তিনিটা ভাগত ভাগ কৰিছে, আৰু বাহু হিচাপত তিনিটা পিছত ভাগ কৰিছে। তোমালোক পিছৰ চেপ্টাৰত শিকাম, মানে আজি শিকাম মানে আমি বাহু বা কোণ, মানে কোনটো কি ত্ৰিভুজৰ আকৃতি, এইটো নোহোৱাকৈও আমি কোণ ওলাব পাৰোঁ, এইটো শিকিলোঁ। তাৰপিছত এইটো শিকাম, মানে নেক্সট ভিডিঅ'ত মানে বনাই দিম। কনচেপ্ট মানে ভয় খাব নালাগে যে আমাক স্কুলত মানে শিকাইছিল যে ত্ৰিভুজৰ তিনিটা প্ৰকাৰ আছে, তাৰপিছত বাহু হিচাপত তিনিটা প্ৰকাৰ আছে, কোণ হিচাপত তিনিটা প্ৰকাৰ আছে। এইটো মানে কনফিউজন কৰিব নালাগে। মানে এইটোত নেআনিবা যে কোণ হিচাপ লাগিলে আমি সেইটো লাগিব, এইটো মানে এটা মানে কনচেপ্টটো মানে তোমালোকৰ ডাউট থাকি যায়। আমি বহুত ষ্টুডেণ্ট দেখিছোঁ মানে ডাউট মানে একদম কনচেপ্ট ক্লিয়াৰ নহয়। সেইকাৰণে মানে হয়, মানে পাজল লাগি যায় বা মানে ভুল হোৱাৰ সম্ভাৱনা থাকে। গতিকে এতিয়া মনলৈ নেআনিব লাগে যে এইটো অকল কোণৰ মানে কোনটো কি কোণ বুলি কোৱা হয়, সেইটো জনা থাকিলেহে আমি ত্ৰিভুজৰ কোণবোৰ ওলাব পাৰিম। এইটো মানে এটা মানে ভুল কনচেপ্ট। আমি এইটো মানে নোহোৱাকৈ আমি শিকিব পাৰিম। ধৰি লোৱা এইটো কোণৰ মাপ যদি 90 ডিগ্ৰী দিয়া থাকে, এইটো যদি 30 ডিগ্ৰী দিয়া থাকে, তেনেহ'লে এতিয়া আমি কেনেকৈ ওলাম। অভিয়াছলি আমি ক'ব পাৰিম যে তিনিটা কোণৰ যদি 180 ডিগ্ৰী হয়, অৰ্থাৎ ইয়াতে দিয়া আছে দুটা কোণৰ মাপ 90 ডিগ্ৰী আৰু 30 ডিগ্ৰী। 90 ডিগ্ৰী প্লাছ 30 ডিগ্ৰী, 90 আৰু 30 কিমান হ'ল, 120 ডিগ্ৰী। আৰু কিমান ডিগ্ৰী বাকী থাকিল, 60 ডিগ্ৰী। 180 হ'বলৈ ধৰি লোৱা মানে তিনিটা কোণৰ মুঠ সমষ্টি কিমান আছিল, 180 ডিগ্ৰী। আৰু কিমান ডিগ্ৰী বাকী থাকিল, 120 ডিগ্ৰীৰ ভিতৰত 180 ডিগ্ৰীৰ ভিতৰত কিমান ডিগ্ৰী বাকী থাকিল, 60 ডিগ্ৰী। 60 এড কৰি দিয়া, এতিয়া কিমান হ'ল, 0 2 6 8 1। তেনেহ'লে কিমান হ'ল, 180 ডিগ্ৰী। অৰ্থাৎ এই তৃতীয় কোণটোৰ মাপটো কিমান হ'ল, 60 ডিগ্ৰী। মানে বাহিৰত লিখি দিলোঁ, বুজি ল'বা, 60 ডিগ্ৰী হ'ল। অৰ্থাৎ এই তিনিটা কোণৰ মাপ হ'ল 60 ডিগ্ৰী। অৰ্থাৎ আমি যদি এনেকুৱা ধৰণৰ অংক নকৰাকৈ আমি মুখে দি কৈ দিব পাৰিম। মানে আমি কিছুমান দেখোঁ যে সৰু সুৰা মানে LP স্কুলে হওক বা ME ছেকশ্যনেৰে হওক, মানে বহুতো ষ্টুডেণ্টে কি কৰে, এইটো মানে কৰিব নোৱাৰে যে যদি এইটো 90 ডিগ্ৰী হয়, এইটো যদি 30 ডিগ্ৰী হয়, এইটো কিমান ডিগ্ৰী, মানে দীঘলকৈ মানে 90 ডিগ্ৰী লিখিব, কিবা কিবি লিখিব, মানে ডাইৰেক্ট ক'ব নোৱাৰে। মানে আমি ডাইৰেক্টকৈ শিকিব লাগিব। অকল যে লিখিতভাৱে দিম
বা সকলো মতে লিখিত নহয় ন, কেতিয়াবা আমাক কি কয় অপশ্যনেল থাকি যায় ABCD, মানে এ অপশ্যন বি অপশ্যন চি অপশ্যন ডি, এনেকুৱা অপশ্যন টাইপত দি তেতিয়া আমি মানে অংক কৰোঁতে আমি টাইম যাব, সময় নষ্ট নোহোৱাকৈ আমি কেনেকৈ শিকিব পাৰিম? এইটো মানে ডাইৰেক্টলি মানে কৰিব লাগিব। তেতিয়া তুমি গম পাবা। আগত জানিব লাগিব যে তিনিটা জটিল ত্ৰিভুজ যেনেকুৱা ধৰণৰ এনেকুৱা নহওক কিয়, যি ধৰণৰ নহওক কিয়, মানে এনেকুৱা এটা ত্ৰিভুজ হ'ল, ধৰি লোৱা এইটো এটা ত্ৰিভুজ হ'ল, এইটো কিন্তু এই তিনিটা অৰ্থাৎ মানে যিকোনো আকৃতিৰে নহওক কিয়, যদি অৰ্থাৎ তাত তিনিটা কোণ আছে, এই তিনিটা কোণ সদায় কিমান ডিগ্ৰী হ'ব জানা? 180 ডিগ্ৰী হ'ব। ধৰি লোৱা আৰু আমি আগৰ চেপ্টাৰত শিকিছিলোঁ যে সমকোণ, এনেকুৱা হ'লে কি হয়? সমকোণৰ মাপতে কিমান ডিগ্ৰী থাকে? 90 ডিগ্ৰী। 90 ডিগ্ৰী যদি 90 ডিগ্ৰী হয়, সমকোণৰ মাপতে কিমান ডিগ্ৰী থাকে? 90 ডিগ্ৰী। গতিকে এইটো এটা যদি তোমাক ত্ৰিভুজ বনাই দিয়ে, এইটো এটা বাহু দিলে কি হৈ যাব? ত্ৰিভুজ হৈ যাব। গতিকে এইটো যদি 90 ডিগ্ৰী হয়, এইটো যদি 45 ডিগ্ৰী হয়, তেনেহ'লে এইটো কিমান হ'ব? মাল্টিপুল কৰি চোৱা, যোগ কৰি চোৱাচোন। মাল্টিপুল নহয়, চৰি, যোগ কৰি চোৱা। 90 ডিগ্ৰী আৰু 45 ডিগ্ৰী কিমান হ'ব? 90, 130, 135 ডিগ্ৰী। 180 হ'বলৈ আৰু কিমান ডিগ্ৰী বাকী আছে? 45 ডিগ্ৰী বাকী আছে। অৰ্থাৎ এইটো কিমান হ'ব? 45। চাইছা, মানে মুখে কৈ দিব পাৰিলোঁ। এতিয়া ধৰি লোৱা তুমি যদি যদি মুখে কৈ দিব নোৱাৰা, তোমালোকে যোগ কৰি চাবা, ওলাই যাব। এনেকৈ ওলাব পাৰিবা। এতিয়া যদি মুখে দি কৈ দিব নোৱাৰা, তুমি এনেকৈ ওলাই যাব। মোৰ মতেতো মুখে দি হিচাপ কৰিলে বেছি মানে ইজি লাগে, মানে ডাইৰেক্ট লৈ লৈছে। 90 আৰু 45, 135। 135ৰ লগত আৰু 45 যোগ কৰিলে কিমান হ'ব? 180 ডিগ্ৰী হ'ব। হৈ গ'ল। গতিকে যদি তুমি কৰিব নোৱাৰা, তেনেহ'লে এনেকৈ দিবা। 45 দিলোঁ, 90 ডিগ্ৰী যোগ কৰি দিবা। 45 প্লাছ 90 সমান কিমান হ'ব? 180 ডিগ্ৰী। কাৰণ 180 ডিগ্ৰী ক'ৰ পৰা আহিল জানানে? মানে এই তিনিটা কোণ, এই দুটা মানে এই তিনিটা মানে এইটো এনেকুৱা ওলোৱাৰ ক্ষেত্ৰত যদি দুটা কোণ দিয়া থাকে আৰু আন এটা যদি দিয়া নাথাকে, তুমি এনেকৈ ল'বা হা। দুটা কোণ মানে এই দুটা কোণ আছে ইয়াতে, দুটা কোণৰ যোগফল সমান এই ত্ৰিভুজত লৈছোঁ। কিন্তু এইটো মানে নেভাবে যে এই দুটা যোগ কৰি এইটো পাইছোঁ, এইটো ভুল। মানে এইটো মানে বহুতৰ কনফিউজন লাগি যায়। সেইকাৰণে মই মানে কনচেপ্টটো ক্লিয়াৰ কৰি দি আছোঁ। যদি ধৰি লোৱা 45 প্লাছ 90 ডিগ্ৰী হৈ যায় আৰু 180 ডিগ্ৰী হয়, তেনেহ'লে 45 আৰু 90 কিমান হ'ব? 135। 130 ধৰি লোৱা 135 হ'ল। 135 সমান কিমান ডিগ্ৰী হ'ব? 180 ডিগ্ৰী। এতিয়া ধৰি লোৱা, এতিয়া কি কৰিবা কোৱাচোন? 135কে ইপিনে লৈ যোৱা। তেনেহ'লে 180 ডিগ্ৰীৰ পৰা 135 মাইনাছ কৰি দিয়া, তেনেহ'লে কিমান ওলাই যাব? 45 ওলাই যাব। চাইছা কেনেকৈ ওলালোঁ? মানে মোৰ মতে নাই, এইটোৰ পৰা মানে এনেকৈ ওলাওঁতে বেছি ভাল হয়। যদি তোমাক এক্সাম হৈছে, যদি 2 মাৰ্কৰ হয়, তুমি কিন্তু এনেকৈ ওলাব লাগিব। আৰু যদি চাইছা 1 মাৰ্কৰ অপশ্যনেল আছে বা কোনো 1 মাৰ্কৰ ডাইৰেক্ট দি আছে, তুমি ডাইৰেক্ট লিখি দিবা, ফুল মাৰ্ক দি দিব। যদি 3 মাৰ্কৰ ধৰি লোৱা, এতিয়া এইটো কুৱেশ্যনো তোমাক এইটো 1 মাৰ্কতে থাকে, মানে 2 মাৰ্কত নাথাকে। মানে কিছুমান সৰু কণ ল'ৰা ছোৱালী থাকে, সিহঁতৰ কাৰণে 2 মাৰ্ক দি দিয়ে, মানে সেইটো নুবুজে অলপ। সেইকাৰণে মানে যিটো কিবা একদম কনচেপ্ট, যদি কিবা ডাউট থাকে কৈ দিবা, কমেণ্ট কৰি কৈ দিবা, তেতিয়া আৰু ভালকৈ বুজাই দিব পাৰিম। মানে আমিও সিমান নাই, কুৱেশ্যন কৰিলে আমাৰ কুৱেশ্যন মানে এনচাৰ দিব পৰা ক্ষমতা থাকি যায়। কুৱেশ্যন হোৱাকৈ তথাপিও মই যিখিনি কুৱেশ্যন কৰি কিন্তু ধৰি লোৱা এইটো এটা হ'ল। এতিয়া ধৰা এইটো এনেকুৱা যদি দিয়ে যে এইটো এটা ত্ৰিভুজ হা, ধৰি লোৱা এনেকৈ আঁকিছোঁ দেই, বেয়া হৈছে অলপ, কিছু একো নহয় হা। ধৰি লোৱা এইটো এটা ত্ৰিভুজ। যদি তোমাক কুৱেশ্যন দিয়া সমকোণ ত্ৰিভুজৰ এটা কোণৰ মাপ, পিছত শিকাম দে এইটো যদি কিমান দিম 60 ডিগ্ৰী হয়, এইটো যদি 30 ডিগ্ৰী হয়, তেনেহ'লে এইটো কিমান হ'ব? এইটো আমি মানে দুটা প্ৰকাৰে বিবেচনা কৰি চাব, দুটা দিশত বিবেচনা কৰি চাব পাৰি। প্ৰথমতে আমি দেখিব লাগিব যে এইটো কি এলৰ নিচিনা হৈছে নে নহয়। যদি এল হৈছে, যদি ইয়াতে এল হৈছে, তেনেহ'লে কিমান ডিগ্ৰী হ'ব কোৱাচোন? এল হ'লে কি হয়? সমকোণ আছিল। কি আছিল? সমকোণ। সমকোণ আছিল। সমকোণৰ মাপ যোগ কিমান সদায়? 90 ডিগ্ৰী। 90 ডিগ্ৰী মনত নাই নেকি? 90 ডিগ্ৰী এইটো কিমান হ'ব? এইটো তেনেহ'লে 90 ডিগ্ৰী। বা তুমি এনেকৈ ওলাই চাব পাৰা, মই কিন্তু ডাইৰেক্ট ওলাইছোঁ দেই, মানে মই সমকোণ হিচাপত ওলাইছোঁ। এতিয়া তুমি এনেকৈ ওলাব পাৰা 60 ডিগ্ৰী আৰু 30 ডিগ্ৰী কিমান হয়? 90 ডিগ্ৰী। তেনেহ'লে 180 ডিগ্ৰী হ'বলৈ কিমান ডিগ্ৰী বাকী থাকিল? 180 ডিগ্ৰী হ'বলৈ কিমান ডিগ্ৰী বাকী থাকিল? এই দুটা মিলি 90 ডিগ্ৰী হয়, আৰু 180 ডিগ্ৰী হ'বলৈ কিমান ডিগ্ৰী বাকী থাকিল? 90 ডিগ্ৰী। তেনেহ'লে এইটো দুটা যোগ কৰি দিয়া, মাইনাছ কৰি দিয়া, কিমান হ'ব? 90 ডিগ্ৰী ওলোৱা থাকিল। এনচাৰ 90 ডিগ্ৰী হ'ল। চাইছা, মানে ইয়াত দুটা বিবেচনা কৰি চাব পাৰোঁ। এই ত্ৰিভুজ এনেকুৱা ধৰণৰ ত্ৰিভুজ হ'লে আমি দুটা দিশত বিবেচনা কৰি চাব পাৰোঁ। ধৰি লওক এটা হ'ল কি, মানে তুমি আগত চাবা যে এইটো 90 ডিগ্ৰী মানে সমকোণ হৈছে নে নহয়? সমকোণ হৈছে নে নহয়? যদি সমকোণ হয় আৰু এই দুটা মাপ যদি দিয়া থাকে, তেনেহ'লে আমি ডাইৰেক্ট কৈ দিব পাৰোঁ 90 ডিগ্ৰী। আৰু যদি চাই লোৱা যে এইটো কি ত্ৰিভুজ বা কোনটো ত্ৰিভুজৰ নাম, এইটো মই যদি নাজানো, তেনেহ'লে তুমি এনেকৈ কৈ দিবা 60 ডিগ্ৰী আৰু 30 ডিগ্ৰী, 90 ডিগ্ৰী আৰু 180 ডিগ্ৰী হ'বলৈ কিমান ডিগ্ৰী বাকী থাকিল? 90 ডিগ্ৰী। যদি কৰিব নোৱাৰা 90 ডিগ্ৰী, এইটো যোগ কৰি দি 180 ডিগ্ৰীৰ পৰা বিয়োগ কৰি দিবা, এনচাৰ ওলাই যাব। বুজিলা? এতিয়া হৈ গ'ল। এতিয়া আমি ৰিভিজন আনিম। আমি ক'ত আছিলোঁ যে ত্ৰিভুজৰ যিকোনো তিনিটা কোণ সদায় 90 ডিগ্ৰী, যিকোনো ত্ৰিভুজৰ যিকোনো তিনিটা কোণ সদায় কি হয়? 180 ডিগ্ৰী। গতিকে এইটো এটা ৰিভিজন মাৰিম। এইটো তোমালোকে ভয় খাব নালাগে যে আমি কুৱেশ্যনত বা কেনেকুৱা ধৰণৰ কুৱেশ্যন থাকিব বা কি ধৰণৰ থাকিব, মানে এইটো মানে ভয় খাব নালাগে। তুমি আগত চাই ল'ব লাগিব যে ত্ৰিভুজৰ কথা কৈছে নে নকৈছে।
যদি তাত মানে কুৱেশ্যনটো তোমালোকে প্ৰথমতে কি কৰিব লাগে জানে, যিকোনো মেথছৰ অংক হওক বা আন কোনো ক্ষেত্ৰত তুমি ভালকৈ মানে প্ৰথমতে কুৱেশ্যনটো বুজি ল'ব লাগিব। মানে কুৱেশ্যনটো তুমি বুজিব পাৰিলেহে তুমি মানে এইবোৰৰ এনচাৰ ওলাব পাৰে। তুমি যদি ভালকৈ কুৱেশ্যন নুবুজা না, এইটো কৰিব নোৱাৰি। মানে আমাৰো এনেকুৱা হৈছিল, আমিও যেতিয়া ষ্টুডেণ্ট আছিলোঁ অৰ্থাৎ এতিয়াও ষ্টুডেণ্ট, মানে এতিয়াও মানে কুৱেশ্যন এতিয়া নহয়, আমাৰ ক্লিয়াৰ হৈছে। মানে তোমালোকে আগত কি কৰিবা জানানে, কুৱেশ্যনটো ভালকৈ পঢ়ি বুজি ল'বা, তাৰপিছতহে কুৱেশ্যনটোৰ উত্তৰ কৰিবলৈ যাবা। নুবুজাকৈ উত্তৰ নকৰিবা। কেতিয়াবা কি হয় জানানে, মানে এনেকুৱা ধৰি লোৱা এনেকুৱা আছে ত্ৰিভুজ, ইয়াতে আছে ত্ৰিভুজ, কি ক'ব, এটা কোণৰ মাপ দি আছে যেনিবা 45 ডিগ্ৰী, এটা কোণৰ মাপ দি আছে আৰু দুটা কোণৰ মাপ নাই। এতিয়া তোমালোকে ক'বা যে দুটা কোণৰ মাপ নাই, আমি কেনেকৈ ওলাব পাৰিম, অসম্ভৱ, এইটো অসম্ভৱ, সঁচা অসম্ভৱ। কিন্তু কোনো মানে মই ক'লোঁ না যে ত্ৰিভুজৰ আছে 3টা ভাগ, বাহু হিচাপত 3টা ভাগ কৰিছে আৰু কোণ হিচাপত 3টা ভাগ কৰিছে। যেতিয়া কোণ হিচাপত যেতিয়া ক'ব, ধৰি লোৱা এইটো এটা এই ত্ৰিভুজটোৰ নাম কি জানানে, সমকোণী ত্ৰিভুজ। যেতিয়া কোনো এটা কোণ 90 ডিগ্ৰী বুলি উল্লেখ থাকিব, 90 ডিগ্ৰী উল্লেখ থাকিব পাৰে বা কেতিয়াবা নাথাকিব পাৰে। যদি নাথাকে তেনেহ'লে আগে বুজি ল'ব লাগিব যে এইটো এল আকৃতিৰ হৈছে নে নহৈছে। আগত কি পঢ়িছিলা যে এইটো হ'ল 90 ডিগ্ৰী, এইটো মানে যিকোনো এনেকুৱা এংগল যদি হয়, এই কোণটোৰ মাপ কিমান ডিগ্ৰী হয়, 90 ডিগ্ৰী, আৰু তাক কি বুলি কয়, সমকোণ। গতিকে সমকোণৰ লগত ত্ৰিভুজ যোগ কৰি দিয়া, সমকোণী ত্ৰিভুজ। গতিকে এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন থাকিব যে ধৰা হ'ল এটা সমকোণী ত্ৰিভুজৰ এটা কোণৰ মাপ দি আছে 45 ডিগ্ৰী, তেনেহ'লে আন দুটা কোণৰ মাপ উলিওৱা। কেনেকৈ ওলাবা, কুৱেশ্যনৰ আগত কুৱেশ্যনটো বুজি ল'ব লাগিব, তেতিয়া তুমি উত্তৰ কৰিব পাৰিবা। গতিকে এই ত্ৰিভুজটোৰ নাম কি হ'ল, সমকোণী ত্ৰিভুজ। যদি সমকোণী ত্ৰিভুজৰ 90 ডিগ্ৰী হয়, তেনেহ'লে এইটোতো 90 ডিগ্ৰী, এটা কোণ ওলালে, তেনেহ'লে এইটো যোগ কৰি দিবা। যোগ কৰি দিয়াৰ পিছত আৰু 180 ডিগ্ৰী হ'বলৈ কিমান বাকী থাকিল, সেইটো বহাই দিবা। 45, তেনেহ'লে এইটো কিমান হ'ব, এইটোও 45 ডিগ্ৰী। অৰ্থাৎ আমি জানো যে 3টা কোণৰ সমষ্টি। আকৌ যোগ কৰি চাবা, এইটো কোণ আৰু এইটো কোণ, মানে 3টা কোণ যদি যোগ কৰি চাই যদি 180 ডিগ্ৰী হয়, তেতিয়া ক'ব পাৰিবা যে এইটো মানে মোৰ এনচাৰটো শুদ্ধ হৈছে। যদি ভুল হয়, যদি নহয় 180 ডিগ্ৰী, তেনেহ'লে ভুল হৈছে, বা বেছি হ'লেও ভুল, কম হ'লেও ভুল। 3টা কোণ সদায় 180 ডিগ্ৰী হ'ব। এইটো মানে কনচেপ্ট ক্লিয়াৰ কৰি ল'বা। এতিয়া ৰিভিজন মাৰি দি আছোঁ, মানে আজিয়ে এইখিনি যদি শিকা, তোমাৰ মানে যিকোনো মানে ত্ৰিভুজৰ মানে কুৱেশ্যন আহক, তোমাৰ মানে কোণৰ ক্ষেত্ৰত তোমাৰ মানে ভুল নহ'ব, মনত ৰাখিবা, ভুল নহ'ব। তাৰপিছত নেক্সট পাৰ্টত আমি আনিম কি জানানে, মানে কোণ হিচাপত কেইটা ভাগত ভাগ কৰিছে আৰু বাহু হিচাপত কেইটা ভাগত ভাগ কৰিছে। মানে আগত এই ত্ৰিভুজৰ কোণটো শিকি লোৱা, কোণ শিকাৰ পিছত আমি শিকিম। এতিয়া আকৌ ৰিভিজন মাৰি দি আছোঁ। ত্ৰিভুজ কাক বোলে, কুৱেশ্যন কেতিয়াবা দি দে, ত্ৰিভুজ কি, ত্ৰিভুজ হ'ল 3টা বাহুৰ এটা সমষ্টি, যাক ত্ৰিভুজ বুলি কোৱা। আৰু ত্ৰিভুজৰ 3টা মুঠ কোণৰ সমষ্টি সদায় কিমান হয়, 180 ডিগ্ৰী। গতিকে আমি লিখিম কেনেকৈ, তুমি যেনেকৈ বুজা তেনেকৈ লিখা। মানে এইটো মই এনেকুৱা লিখিছোঁ যে যিকোনো ত্ৰিভুজৰ 3টা মুঠ কোণৰ সমষ্টি 180 ডিগ্ৰী। তুমি এনেকুৱা নিলিখি তুমি বেলেগ পিনেও লিখিব পাৰা। অৰ্থাৎ মানে মেইন কথাটো যিটো মানে তুমি বুজিছা, সেইটো আহিলেই হ'ল। মানে টিচাৰ একো নক'ব, তোমাৰ নিজৰ ষ্টাইলত লিখি ল'বা, তুমি যেনেকৈ বুজা সেই হিচাপত লিখি ল'বা। অ'কে, ডান। এতিয়া মানে কিছুমান কনচেপ্ট থাকিব পাৰে যে আমি কেনেকৈ ওলাম, মানে এতিয়াও ধৰণৰ থাকিব পাৰে। যদি কিবা থাকে মানে কমেণ্টত জনাই দিবা। যেতিয়া আহিল মানে ত্ৰিভুজৰ মানে সদায় এইখিনি জানি হ'ল, যিকোনো 3টা মুঠ কোণৰ সমষ্টি। যদি দুটা মাপ দিয়া থাকে, এটা ওলাবলৈ বিচাৰিলে, তেনেহ'লে এই দুটা যোগ কৰি 180 ডিগ্ৰীৰ পৰা এই দুটা বিয়োগ কৰি দিয়ে এনচাৰ ওলাই কৰিব। আৰু কেতিয়াবা ক'লোঁ না যে কেতিয়াবা এটা কোণৰ মাপ দিয়া থাকিব, দুটা কোণৰ বুলি, তেতিয়া ভাবিবা এইটো মানে নিশ্চয় মানে সমকোণী ত্ৰিভুজৰ কথা উল্লেখ কৰিছে। এতিয়া বুজিলা। যদি ভিডিঅ'খন ভাল লাগে ছাবস্ক্ৰাইব কৰি ৰাখিবা, মানে পৰৱৰ্তী পাৰ্টত মানে দেখিব পাৰিবা যে ত্ৰিভুজৰ কোনটো মানে কোন প্ৰকাৰ, কোন হিচাপে কেই প্ৰকাৰ আৰু বাহু হিচাপে কেই প্ৰকাৰ, নেক্সট পাৰ্টত পাই যাবা। থেংক ইউ, ধন্যবাদ থাকিল।